নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। অভকতে কিয় মুক্তি নাপায়, বিষয়ী লোকে কেনেকৈ গতি পায়। পদ হেৰাম কদাচিত অভকতে নপাৱে মুকুতি, বেদৰ বচনে লৈও ইহাৰ যুগুতি। কৃষ্ণৰ মুখত ভৈল বিপ্ৰয়ো তপন, ক্ষত্ৰি হব বাহু তয়ুৰু তব শ্ৰগণ। চৰণত হন্তে ক্ষুদ্ৰ হব ভৈল জাত, চাৰিও জাতিৰ কৃষ্ণ জনক সাক্ষাৎ। হে নয় কৃষ্ণক যিটো নিজ প্ৰীতি বুলি, নজানি নভজে কৃষ্ণ দেৱক সমূলি। জানিয়া অৱজ্ঞা কৰে যিটো মন্দমতি, গুৰু প্ৰীতি দ্ৰোহ পাপে যাৱে অধোগতি। নজানি সি যিটো জনে নভজে সাক্ষাৎ, নুগুচে সংসাৰ তাৰ হুৱে অধপাত। জানি অৱহেলাই অতি কৰে যিটো জন, নৰকৰ পৰা তাৰ নাহি নিবৰ্তন। সবা কৰি চৰে কৃষ্ণে কৰন্ত পোষণ, নভজে পামৰ যিটো তাহান চৰণ। কীৰ্তন পাতক সমধৰ্ম ভস্ত্ৰ হৈ, ঘোৰ নৰকত সিটো পৰে অধুমুই। কৃষ্ণে হে পৰম গুৰু প্ৰীতি দেৱ, একান্ত শৰণে ভজি কৰা নিতে সেৱ। ঘোৰ কলি যোগে মাত পাপে সে পচুৰ, যত ধৰ্ম কৰ্ম মানে সবে ভৈল দূৰ। বাসুদেৱ পৰ ভৈল সিটো মহামতি, পৰম কীৰ্তাৰ্থ সি কলিত সম্প্ৰতি। দুৰ্ঘোৰ সংসাৰ বিতু অন্ধকূপময়, পৰি আছে মাতে কাল ভুজংগে
সংশয় বিষয় বিষত অতি ভয়লয় চেতন নাহি জ্ঞান স্মৃতি যেন মৃতক লক্ষণ হেনয় প্ৰাণিক কৃষ্ণ দেৱী নেৱান কোনে আশী কলিত কৰিবে পৰিত্ৰাণ বুলিবা বিষয় বিষ পৰম দুৰ্ঘোৰ হেন বিশেষ চেতন হৰিল যি জনৰ তাককে নমতে কৃষ্ণে কৰিবে উদ্ধাৰ ইহাৰয় ত্ৰম ভক্তি বিনে নাহি আৰ লয়ো আৰ সাক্ষী কৃষ্ণ দেৱৰ বচনি উদ্ধৱত আপুনি কহিলা নাৰায়ণী শুনি উদ্ধৱ মোৰ ভক্তিৰ মহত্ব নাপাৱন্ত ভকতিৰ সমৰ্থ আছে কত বিষয়ে আক্ৰোশী নিলে যাহাৰ চিতক নপাৰে জিনিবে কদাচিত নিয়ক হুৱে সিও কৃতাৰ্থ মুহুৰ ভকতিতে বিষয়ৰ দুখে তাক নপাৰে বাধিতে ইন্দি পৰাধীনো হুৱে আমাৰ ভকত জিতেন দিয়া খবৰ মহিমা কৈব কত স্ত্ৰী পৰাধীনো গতি পাৱে ভকতিত আন বিষয়ত মাত লুব্ধ যাৰ চিত্ৰ যে অভকতে যি নাস্তিকপৰায়ণ লোক ঈশ্বৰ কৃষ্ণক যি বিশ্বাস নকৰে তেওঁলোকে কেতিয়াও মুক্তি নাপায় এয়া বেদৰ বচনে যুক্তি দিছে যে কৃষ্ণৰ মুখৰ পৰা বিপ্ৰ জন্ম হৈছিলে আৰু ক্ষত্ৰিয়সকল এই বাহুত আৰু বৈশ্য উৰুত জন্ম হৈছিলে শুদ্ধসকল কৃষ্ণৰ চৰণৰ পৰা উৎপত্তি হৈছিল এই চাৰি জাতিৰ পিতৃ হৈছে কৃষ্ণ যে জানি পেলাই কৃষ্ণক আমি যেনি নভজো যদি আমি তেখেতক অৱজ্ঞা যেনি কৰোঁ অৰ্থাৎ অনাদৰ তেতিয়া পিতৃদোষ মহাপাপত আমি অধোগতি যাব লাগিব এই সংসাৰৰ পৰা যে নেজানি পেলাই যিজনে তেখেতক নভজে কোনোবাই দেখুৱাই দিলেহে জানিব যে কাৰোবাৰ পৰা যেনি শুনি পেলাইও যদি তেখেতক নভজে তেতিয়া সংসাৰৰ দুখ সুখ বেজাৰ কেতিয়াও দূৰ নহয় আৰু অধঃপতন যাবলগীয়া হয়
এইটো আমাৰ নিজৰ শৰীৰাজ্যৰ কথা কৈছে যে জানি পেলাই যি ঈশ্বৰ কৃষ্ণ নাৰায়ণক যি অৱহেলা অনাদৰ কৰে তেতিয়া নৰকৰ পৰা কেতিয়াও উদ্ধাৰ নাই, নৰকতে পেলাই থৈ দিব। যে কৃষ্ণই আমাৰ পিতৃ মাতৃ উৰি থকা, বুৰি থকা, গজি থকা আৰু ভমি থকা এই চাৰিমুঠিৰ পিতৃ হৈছে ঈশ্বৰ কৃষ্ণ। সকলোকে তেখেতেই পুহি পালি আছে। যে নাজানি যিসকলে তেখেতক কৃষ্ণক ভজা নাই তেতিয়া কি হয়, কীৰ্তন পাতক ধৰ্ম সমন ভ্ৰষ্ট হ'ব লাগে, বিৰাট অধৰ্ম, তাতকৈ পাপ নাইকিয়া। তেতিয়া ধৰ্ম ভ্ৰষ্ট হৈ এই সংসাৰত ভ্ৰষ্ট হয় আৰু ঘোৰ নৰকত মূৰটো তললৈ গৈ পেলাই দিয়ে অধমৈ গৈ। যে কৃষ্ণই আমাৰ পিতৃ ইষ্টদেৱ, যে একান্ত চিতে আমি সদায় তেখেতক নিতৌ তেখেতৰ চৰণ পদ্মত আমি সেৱা কৰিব লাগে। তেতিয়া নিজৰ জীৱৰ কাৰণে মংগল হয়। এই ঘোৰ কলিত কেৱল পাপৰ বাহিৰে আন একো নাই। সকলো ধৰ্ম কৰ্ম সকলোবিলাক দূৰ কৰি পেলালে কলিয়ে। যে যিজন বাসুদেৱ ঈশ্বৰক যিজনৰ মতি স্থিৰ হ'ল, তেওঁ এই সংসাৰত পৰম কৃতাৰ্থ লাভ হ'ল। যে এই দুৰ্ঘোৰ সংসাৰ, যে আমি সকলো অন্ধকূপত পৰি আছোঁ, অন্ধ মানে আন্ধাৰ এটা গাঁতত আমি সকলোৱে পৰি আছোঁ। তাতে কি হৈছে, কাল ভুজংগই দংশন কৰি প্ৰাণ লৈ আছে। আমাৰ শৰীৰত আমাৰ চেতনা নাইকিয়া, বিষয় বিষত আমি কি হৈছোঁ, অচেতন হৈ আছোঁ। স্মৃতি জ্ঞান কেনি যাম, কি কৰিম, কোনো শৰীৰত তৎ নাইকিয়া হৈছে। যে সেই প্ৰাণীক পৰিত্ৰাণ কোনে কৰিব, এক ঈশ্বৰ কৃষ্ণৰ বাহিৰে উদ্ধাৰ কৰিব নোৱাৰে। যে ইয়াৰ উপায় হৈছে উত্তম ভক্তিৰ বাহিৰে আন দ্বিতীয় ব্যৱস্থা নাই। তেখেতত শৰণাপন্ন হৈ আশ্ৰয় ল'ব লাগিব, তেতিয়া গৰাকীয়ে কৃপা কৰে। ইয়াৰ সাক্ষী কৃষ্ণই উদ্ধৱক কৈছে যে মোৰ ভক্তিৰ মহত্বৰ কথা মই নিজেই কৈ অন্ত নাপাওঁ। যে যিসকলৰ চিত্তক বিষয়ে চিত্তক লৈ গ'ল, যে ইন্দ্ৰিয় জিনিব পৰা নাই, যে তেখেতসকলো ঈশ্বৰ কৃষ্ণৰ একান্ত ভক্তিত তেখেতসকলেও বিষয় দোষে কোনো বাধিব নোৱাৰে। যে যিসকল ইন্দ্ৰিয়ৰ পৰাধীন তেখেতসকলো কৃষ্ণৰ ভকত হ'ব পাৰে। আৰু জিতেন্দ্ৰিয়ৰ কথা তাৰ মহিমা কৈ অন্তৰ নাই। আৰু যিসকল মাইকী মানুহৰ তলতীয়া অৰ্থাৎ শ্ৰী পৰাধীন তেখেতসকলো ঈশ্বৰ কৃষ্ণৰ ভক্তিত তেখেতসকলেও গতি সাধন কৰিব পাৰে। সেইকাৰণে ঈশ্বৰ কৃষ্ণত যিবিলাক আৱৰ্জনা বেয়া এইবিলাক এৰি সৎ পথে চলিলে জীৱৰ মংগল হয়। জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, আজোৰন্তে নাম নাখে তাহাৰ মুখত, নলয় সন্তৰ সং শিকাৰণে ৰন্দ, জানিবে সেহিষে নিজ পৰম পাখণ্ড, জন্মে জন্মে যিটো আৰাধিয়া আছোঁ হৰি, তাহাৰ জিভাত নাম আশেষৰ সৰি, তাৰ কৃষ্ণ কথাত উপজৈ আতি ৰস, শিষে ভাগ্য অন্ত গৈ হৰিগুণ যশ, শিষিজনে আন একো পুণ্যক নেলেখে, হৰি ভকতক পাইলে প্ৰাণহনে দেখে, উপজয় কৃষ্ণত প্ৰেম চিতে ধৰি ৰূপ, জীৱনতে কৃষ্ণক পাই কহিলোঁ স্বৰূপ। ইমানতে খবৰ চোন সেইজনে আজি লাগিছে। গুৰু কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ গুৰু কৃষ্ণ কৃষ্ণ।